মোৰ কিবা মাথাটো কিবা এটা কৰিছে মই চকুকেইটা মোহাৰি লৈছোঁ লৈ পেলাই এনেকৈ চাইছোঁ চাওঁতে কৈছে সিহঁতে পটকৈ অঁতৰাই নিয়া নিচিনাকৈ নিছে তাৰপিছত সেই হাততে সিহঁতৰ ৰুমাল এখন আছে ৰুমালখন মোৰ নাকৰ ওচৰলৈ আনিছে মই একদম মানে ক'ব নোৱাৰা হৈ গৈছোঁ কি কৰিছোঁ মই ক'ত আছোঁ এনেকুৱা নিচিনা লাগিছে কোন জেগাত আছিলে এইটো চেণ্ট্ৰেল বেংকৰ ওপৰত তলাতে মানে দুৱাৰমুখৰ পৰা ওলাই আহি মানে কাপোৰ যিটো বজাৰ আছে চেণ্ট্ৰেল বেংক তাক হয় হয় তাৰপিছতে কি হ'ল তাৰপিছত আহিছোঁ আহি পেলাই সিহঁতে আকৌ এজেগাত গাড়ী এখনৰ বেক চাইডে মোক মানে হেৰি কৰিছে ওচৰলৈ নিছে ওচৰলৈ নিওঁতে ঠিক তেনেকুৱাতে আমাৰ দাদা এজন আহিছে আহি পেলাই মোক মানে লগ ধৰিছে এফালে যাবলৈ মই বোলো তই যাচোন মই গৈ আছোঁ তাৰপিছত সিহঁতে আকৌ ৰুমালখন উলিয়াইছে দ্বিতীয়বাৰ দিয়া নিচিনা মোৰ মানে তেনেকুৱা মনত পৰিছে সেইটো কৰাৰ পিছত কি কৰিলে তাৰপিছত আৰু মাতি আনিছে আৰু মই আহি আছোঁ আৰু মোৰ মানে কিবা ক'ব নোৱাৰা নিচিনা হৈ গৈছে মই ক'লৈ গৈছোঁ হয় তাৰপিছত আহি পেলাই হেৰি এখন ৰাখিলে টমটম এখন আছিলে সেইখিনিতে টমটম নহয় অটোখনৰ দ্বাৰা উঠিবলৈ দিছে মই কোনো ভাৱনা চিন্তা মোৰ মানে নাইকিয়া হৈ গৈছে উঠিবলৈ দিছে মই উঠিছোঁ সিহঁত এটা আগেই উঠিছে মই মাজত বহিছোঁ আৰু পিছত আৰু এটা বহিছে তাৰপিছত আৰু গাড়ী চলাই লৈ গৈছে ক'লৈ নিছে মই সুধিবলৈকো যেন মোৰ হেৰি হেৰাই গৈছে মোৰ এনেকুৱা নিচিনা হৈছে সেইখিনি সময়ত আপোনাৰ হাতত পইচা কিমান আছে ৩৫,০০০ উলিয়াই লৈ আহিছিলোঁহে বেংকৰ পৰা পইচা নাই বেংকত পইচা নাই মোক মানে ১০০ টকী নোট ২০০ টকী ৫০০ টকী এনেকুৱা মিলাইহে যেনে তেনে দিছে তাৰপিছত কি হ'ল তাৰপিছত মানে গৈ আছে সিহঁতে আৰু চাৰিআলি ফালে গৈ আছে চাৰিআলি ফালে গৈ থাকি কোনোবা এজেগাত এখন মুকলি জেগাত চননি জেগা এডোখৰত ৰাখিছে ৰাখি পেলাই তাত নামিলোঁ এই ড্ৰাইভাৰটোক পইচা দি পেলাই সেইখন পঠাই দিলে আমি অকলে আছোঁ আৰু তাৰপিছত সিহঁতে মানে তেতিয়াই মোৰ পইচাখিনি লৈছে মই দিবলৈ বিচৰা নাছিলোঁ সিহঁতে লৈ লৈছে জোৰ জবৰদস্তি মই একোৱেই কৰিব নোৱাৰা হৈ গ'লোঁ তাৰপিছত মই মানে মাটিতে বহি দিলোঁ বহি দিয়াৰ পিছত সিহঁতে মোক গাটো ঠেলা মাৰি দিলে মই মানে এনেকৈ হেৰি কৰিছোঁ এনেকৈ পৰি যোৱা নিচিনা হ'লোঁ তাৰপিছতে টিকাতে গোৰ এটাও মাৰিছে আৰু চৰ এপাত মাৰিছে দুজন আছিলে তাৰপিছত আৰু এখন এতিয়া টমটমেই হ'ব নেকি টমটম নহয় হেৰি অটোৱে হ'ব নেকি মোৰ মনত পৰা নাই সেইখনত আৰু উঠিবলৈ দিছে উঠিছোঁ আৰু তাৰপৰা আহি পেলাই কামপুৰ পালোঁহি এইখিনি সোমোৱাই দিছে কৈছে যে এয়া তোৰ পইচা বুলি কৈ সোমোৱাই দিছে ঠিক 2:05-10 মানত মই পইচাটো উলিয়াইছোঁ তাৰপিছতে পইচাটো লৈ গৈ সেই তাত আৰু এইখিনি পকেটত সোমোৱাই দিছে কৈছে এইখিনি তোৰ পইচা মোৰ ইয়াৰ পৰা লৈ গ'ল লৈ গৈ পেলাই মোক মানে ঠেলা মাৰি দিলে নহয় মই বহি আছিলোঁ মই মানে পৰি গ'লোঁ এনেকৈ বহি আছিলোঁ আৰু বহাৰ পৰা মানে এনেকৈ কাটি হৈ গ'লোঁ তাৰপিছত এইডোখৰতে মানে গোৰ এটা মাৰিছে গোৰ মানে চুট মৰাৰ নিচিনাকৈ মাৰি দিছে তাৰপিছত আৰু এইখিনি পকেটত সোমোৱাই দিছে এয়া তোৰ পইচা একো নাই এই কাগজ এসোপা গোটেইসোপা কাগজ পকেটত সোমোৱাই দিছে আৰু ইমান গাঁঠি দিছে যে মোৰ চাবলৈ উপায় নাই আনকি মই সিহঁতক হেৰি কৰিবলৈ মই পৰাৰ পৰা এতিয়া উঠিব নোৱাৰোঁ মোৰ হাতখনো মই দাঙিব যেন নোৱাৰোঁ মোৰ এনেকুৱা লাগি গৈছে বেংকত হেৰি পইচাটো ৩৫,০০০ টকা উলিয়াইছিলে উলিওৱাৰ পিছত হেৰি বেংকৰ চিৰিত নামোতেই দুষ্কৃতিকাৰী ল'ৰা কেইটামানে তেখেতক ৫০০ টকী নোট এটা দি পেলাই চাবলৈ দিলে চাওঁতে তেখেতে ক'ব নোৱাৰা নিচিনা হৈ গ'ল কি কৈছে এইটো হেৰি ডুপ্লিকেট টকা খুৰা চাওকচোন এনেকৈ কৈছে তেখেতে মুখৰ ওচৰত চাবলৈ দি পেলাই তেওঁ অকণমান কিবা নিচা ধৰা নিচিনা হৈছে তেওঁ একো ক'ব পৰা নাই
তাৰপিছত তেখেতক তললৈ নমাই আনিছে। নমাই আনি তলত কিবা গাড়ী এখনত আকৌ এবাৰ বোলে ৰুমালখন মুখত দিছে। দিয়াৰ পিছত তেখেতক গাড়ীখনত উঠিবলৈ দিছে। গাড়ীখনত উঠাই পেলাই তেখেতক আগত এজন বহিছে, পিছত এজন বহিছে, তেখেতক মাজত বহুৱাইছে বোলে। বহাই পেলাই তেখেতক কঠীয়াতলি ফালে লৈ গৈছেগৈ। লৈ যোৱাৰ পিছত নিচান জেগা এডোখৰত নি পেলাই হেনো নমাই তেখেতক বোলে ঠেলা মাৰি দিয়া নিচিনা দি গুৰ এটা মাৰিছে আৰু বোলে এটা চৰ মাৰিছে। তাৰপিছত পইচাখিনি উলিয়াই লৈ গৈছে। পইচাখিনি দিব বিচৰা নাই, 35,000 টকা উলিয়াই লৈ গৈছে। দি পেলাই তেখেতক কাগজ অলপমান মানে পইচাৰ নিচিনাকৈ ৰুমাল এখনত বান্ধি তেওঁ পকেটত ভৰাই দিছে, এইখিনি ল তোৰ পইচা এনেকৈ। এতিয়া আমি সেইটোৰ ওপৰত পুলিচ থানাত এজাহাৰ এখন দিছোঁ। এতিয়া প্ৰশাসনে যেন কিবা উচিত কিবা ব্যৱস্থা কৰে, আমি তাৰ কাৰণে আহ্বান জনাইছোঁ। ঘৰত পইচা বুলি পেলাই খুলিছে, খোলোতে এনেকৈ গাঁঠি ইমানেই গাঁঠি দিছে, মানে গাঁঠি খুলিব পৰা নাই। তাৰপিছত যেতিয়া খুলি চাইছে, চব পইচা নহয়, এইখিনি গোটেইখিনি কাগজ। তেতিয়াই তেখেতে ক'ব নোৱাৰা নিচিনা হৈ গ'ল সেইখিনি। তাৰপিছত আমি হস্পিটেলাইজ কৰিলোঁ, চেলাইন দিলে, বেজী দিলে। এতিয়া মানুহজন অকণমান সুস্থ হৈছে আৰু এতিয়া তেখেতকতো নগাঁও ৰেফাৰেই কৰিলে ডক্টৰে। এতিয়া অকণমান সুস্থ হৈছে এতিয়া চেলাইন বেজী দিওঁতে। এতিয়া আমাৰ কামপুৰত আমি এনেকুৱা শুনা নাছিলোঁ। এতিয়া যেতিয়া শুনিছোঁ, এতিয়া প্ৰশাসনে যেন ইয়াৰ ওপৰত ব্যৱস্থা লয়। আৰু যেন নহ'ব এইটোতো মানে নাই, হ'বই। গতিকে প্ৰশাসনে যেন ইয়াৰ ওপৰত ব্যৱস্থা লয়, আমি তাৰ কাৰণে আহ্বান জনাইছোঁ।